কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া কেইবাগৰাকীও বিজেপি নেতাৰ বিৰুদ্ধে দাখিল কৰিছে জেহাৰ বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰিছে জেহাৰ গোলকগঞ্জ বিধানসভাৰ বিধায়ক আব্দুল সুবাহান চৰকাৰে দাখিল কৰিছে জেহাৰ ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়া বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰিছে জেহাৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ মন্ত্ৰী যোগৰাজ সিং ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰেভনেথ বিট্টু শিৱসেনা বিধায়ক সঞ্জয় গায়কৱাড আৰু বিজেপি নেতা তনবীৰ সিং মাৰৱাৰৰ বিৰুদ্ধে জেহাৰ দাখিল কৰিছে বিধায়ক আব্দুল সুবাহান চৰকাৰে যিসকল নেতাই ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি তথা সন্ত্ৰাসবাদী বুলি আখ্যা দিছে সেইসকলক আইনৰ আওতাত আনিবলৈ দেশৰ গৃহ বিভাগলৈ আহ্বান জনাইছে কংগ্ৰেছ বিধায়কগৰাকীয়ে আজি কিয়খন আপোনালোকে এজাহার দাখিল কৰিছে আপুনি চাইছে অলৰেডি মোৰ লগত আমাৰ গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সভাপতি অশোক ভকত ডাঙৰীয়া আছে আগমনিৰ সভাপতি জমছেৰ আলী মিয়া আমাৰ ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আহমেদ আলী আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তপন কুমাৰ ৰায় আমাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি নিজামুল হক আমাৰ সমষ্টিভিত্তিক যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি আবু তৈয়বকে ধৰি আমাৰ ব্লক কংগ্ৰেছৰ বহুজন সন্মানীয় কৰ্মকৰ্তা আমাৰ এইখন টাউন কমিটিৰ পাৰিষদ হিচাপে আমাৰ অনিমা দাসৰ লগতে আপোনালোকে বহুতকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে জানে যোৱা 11 ছেপ্টেম্বৰত বিজেপিৰ এজন কৰ্মকৰ্তা তাৰ নাম আছিলে আমাৰ তাৰবিন্দৰ সিং মাৰৱা অপেনলি ৰাহুল গান্ধী মহোদয়ক থ্ৰেট কৰিছিলে আৰু তাৰ গ্ৰাণ্ড মাদাৰ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ ঠিক যেনেকৈ মৃত্যু হৈছিলে ঠিক তেনেকুৱা মৃত্যু হ'ব বুলি তাক থ্ৰেট দিছিলে এইটো ইলিগেল হয় লগতে আৰু এজন বিজেপিৰ নেতা যিজন ষ্টেট মিনিষ্টাৰ ৰেলৱে ৰৱনীত বিট্টু পাব্লিকলি ৰাহুল গান্ধী মহোদয়ক কি কৈছে ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 টেৰৰিষ্ট ঠিক আৰু এজন বিজেপিৰ লিডাৰ তাৰ নাম হ'ল ৰঘুৰাজ ইউপি গভৰ্ণমেণ্ট মিনিষ্টাৰ ৰঘুৰাজ সিং এওঁ ঠিক নাম্বাৰ 1 টেৰৰিষ্ট বুলি কৈছে লগতে আৰু এজন আমি ক'ব লাগিব 16 তাৰিখ 2024 ছেপ্টেম্বৰত শিৱসেনা সিন্ধে এমএলএ সঞ্জয় গায়কৱাড তেওঁ ৰাহুল গান্ধী মহোদয়ৰ টাং কাটি দিলে তাক 11 লাখ টকাৰে পুৰস্কৃত কৰিব এনেকুৱা ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ দলপতি সম্পৰ্কে যদি বিজেপিৰ নেতা পালি নেতাই যদি এনেকুৱা ডাইৰেক্ট কাৰোবাৰ জীৱনক লৈ মানে হুংকাৰ সৃষ্টি কৰে তাৰ জীৱনৰ মূল্যহীন কৰিব খোজে তাৰ জীৱন মানে ধ্বংস কৰিব বা মাৰি পেলাব এনেকুৱা থ্ৰেট দিব পাৰে তাৰ পিছতো এইখন চৰকাৰে কোনো ধৰণৰ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই তাৰ কাৰণে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ প্ৰতিটো ব্লকতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই প্ৰতিনিধিয়ে সকলোৱে মিলি ইয়াৰ একশ্যন লোৱাৰ বাবে এই যিবিলাক ব্যক্তিয়ে আজিৰ দিনত ৰাহুল গান্ধী মহোদয়ৰ জীৱনক লৈ হেতালি খেলিব খুজিছে আৰু ৰাহুল গান্ধীৰ আমি ভাবোঁ ৰাহুল গান্ধীৰ যদি সুৰক্ষাত কোনো ধৰণৰ ত্ৰুটি হয় তেতিয়াহ'লে তোমাৰ ৰাহুল গান্ধীক এইখন পৃথিৱীৰ পৰা বিদায় দিয়াৰ চেষ্টা কৰি আছে এনেকুৱা ষড়যন্ত্ৰকাৰীক অতি শীঘ্ৰে আমি দিয়া কেছটো এফআইআৰটো ৰেজিষ্টাৰ কৰিব লাগে আৰু একশ্যন ল'ব লাগে এইবিলাক ব্যক্তিক এৰেষ্ট কৰিব লাগে আৰু জেলত সোমোৱাই দিব লাগে আৰু ভৱিষ্যতে কোনোবা দিনত যাতে এনেকুৱা ৰাজনৈতিক নেতা সম্পৰ্কে ভাল ব্যক্তি সম্পৰ্কে এনেকুৱা মন্তব্য কৰিব নোৱাৰে তাৰ কাৰণে আজি আমি গোলকগঞ্জ থানাত গোলকগঞ্জ আমাৰ অচিৰ হাতত আমি এটা এফআইআৰ দাখিল কৰিলোঁ আৰু আমি তাক অনুৰোধ কৰিলোঁ অনতিপলমে এই এফআইআৰটো ৰেজিষ্টাৰ কৰিব লাগে আৰু ইয়াৰ আইনীভাৱে যিখিনি কাম সেইখিনি আগুৱাই ল'ব লাগে আৰু দোষীসকলক এৰেষ্ট কৰি শাস্তি দিব লাগে ব্যুৰ' ৰিপৰ্ট এণ্টনি প্ৰসাদ।